ইমান বছৰ সময় ৰাইজক দিছে মই সুধিব বিচাৰো যে এজন লিডাৰ বা এজন ৰাজনৈতিক নেতা তিনিটা কি গুণ থাকিব লাগে যে ৰাইজে ভাল পাব কি গুণ তিনিটা থাকিব লাগে আপোনাৰ মতে মোৰ মতে মানে মানুহক মানুহ হিচাপে গণ্য কৰিব লাগে মানুহৰ যিকোনো দুখীয়া মানুহক ধনী মানুহক যেটো মৰ্যাদা সকলোৰে দুখীয়া মানুহৰো এটাৰো নিজৰ মৰ্যাদা থাকে এটা ধনী মানুহৰো মৰ্যাদা থাকে গতিকে দুখীয়া ধনী বুলি কথা নাই সকলোকে সমান মৰ্যাদা দিব লাগে আৰু সমানভাৱে চাব লাগে মৰম কৰিব লাগে আজিও বহুত বয়সীয়াল মানুহৰ মুখত এজিবি নামটো কিন্তু শুনা পাওঁ ঠিক কিন্তু ইউথ জেনেৰেশ্যনৰ মাজত অকণমান কম শুনা পাওঁ আচলতে কিয় হ'ব পাৰে এইটো নহয় এতিয়া যিখিনি ধৰক অলপ বয়সস্থ মানুহ সেই মানুহখিনি আন্দোলনটো দেখা পাইছে আৰু সেই আন্দোলনটো দেখাৰ পাছত মানুহৰ মানে এজিপিৰ যিটো আন্তৰিকতা যিটো ভাৱ যিটো মৰম সেইটো তেওঁলোকৰ অন্তৰত বহি গৈছিল আজিও আছে সহজে কথাবোৰ লয় আৰু বেয়া গুণটো হৈছে তেওঁৰ পটককৈ খংটো উঠে এইটোৱে শ্বৰ্ট টেম্পাৰ খংটো উঠে আৰু গুচি যায় আৰু সেইটোৱে দাদা ওয়েলকাম টু নন পলিটিক্যাল পডকাস্ট থ্যাংক ইউ কি খবৰ দাদা বাকি ঠিকে আছো চলি আছো বহুত দিন কথা পতাৰ পিছতে ফাইনালি আহিলে লং টাইম হয় বহুত দিন মোৰো এটা ইচ্ছা আছিল মানে ইয়াতে অহাৰ এটা আৰু বহুত দিন তেনেকে যাম বুলিও কৈছিলো কিন্তু বিভিন্ন অসুবিধাৰ কাৰণে বিভিন্ন মানে ঠাইত যাবলগীয়া হোৱা হেতুকে হয়তো পাৰা নাছিলো আজি আৰু একেবাৰে আহিম বুলি আৰু পিছবেলা পুৰা ৰেডি হৈ আছো আৰু বেলেগ কোনো কাৰ্যসূচী নাই তোমাৰ কাৰ্যসূচী আৰু পিছত লোৱা নাই ওকে দিনটো কেনেকৈ বিজি থাকে দিনটো ধৰক বেছিভাগটো সমষ্টিতে বেছি সময় থাকিব লগা হয় বিভিন্ন সভা সমিতি বিভিন্ন ধৰণৰ ধৰক কাম কাজৰ চোৱা চিতা কৰা বা বিভিন্ন আধাৰশিলা স্থাপন বা শুভ উদ্বোধন এনেকুৱা বিভিন্ন ধৰণৰ কামৰ তেনেকুৱা ধৰণৰ কামত ব্যস্ত থাকোঁ আৰু ৰাতিপুৱা বেছিভাগ সময় মানুহৰ লগতো থাকোঁ মানুহ আহে সাক্ষাৎ কৰিবৰ কাৰণে আহে তেনেকৈ সাক্ষাৎ কৰোঁ বিভিন্ন অভাৱ অভিযোগ লৈ আহে তেনেকৈ সেই অভিযোগসমূহ শুনিব লগা হয় গতিকে বিভিন্ন সমস্যা থাকে গতিকে তেনেকৈও দিনটো পাৰ কৰিব লগা হয় আজিতো প্ৰায় কেইটা 2:30লৈকে আজি সমষ্টিৰ মানুহকে সাক্ষাৎ কৰিছোঁ ওকে ৰাতিপুৱা উঠে কেইটাত আপুনি মই উঠো অৱশ্যে 7টা মানত তাৰমানে ৰাতি মোৰ দেৰি হয় মই প্ৰায় 1:30-2টা মানত মই শুওঁ তাৰপিছত মই 7টা মানত ৰাতিপুৱা উঠো আৰু এতিয়া মাত্ৰ আৰু 1 বছৰ বাকী আছে 26ত এমএলএ ইলেকশ্যন হ'ব কেনেকুৱা প্ৰিপাৰেশ্যন কৰি আছে এতিয়া ধৰক গতানুগতিক আমাৰ যিখিনি ধৰক 24-25ৰ বিত্তীয় বৰ্ষৰ যিখিনি পুঁজি দিছিল সেইখিনিৰ বিভিন্ন আঁচনিও গ্ৰহণ কৰা হৈছে বা বিগত দিনৰ যিবিলাক কাম কাজ আছিল যিবিলাক আঁচনি লৈছোঁ সেই আঁচনিবিলাকৰো কাম আৰম্ভ কৰা হৈছে কামবিলাক চলি আছে সেইবিলাকৰো খা খবৰ ল'বলগীয়া হৈছে বা ক'ৰবাত যদি কাম অলপ লেহেম গতিত চলি আছে সেই সম্পৰ্কত আকৌ বিষয়াসকলৰ লগত আলোচনা কৰি সেইবিলাক যাতে ক্ষিপ্ৰতাৰে কামখিনি কৰে তাৰ কাৰণেও যোগাযোগ কৰিব লগা হৈছে গতিকে তেনেধৰণে বিভিন্ন কাম কাজৰ ক্ষেত্ৰতো ব্যস্ত থাকিব লগা হৈছে তাতে আকৌ অসম বিধানসভাৰো বিভিন্ন কমিটিত আছোঁ বিভিন্ন কমিটিৰো সভাবিলাক হয় বা বিভিন্ন কমিটিৰ কাম কাজ পৰিদৰ্শনৰ কাৰণেও বিভিন্ন জিলালৈ যাবলগীয়া হয় গতিকে তেনেকৈ সময়বিলাক পাৰ কৰিব লগা হৈছে আপুনি বহুত শান্ত একদম সৰুৰ পৰাই এনেকুৱা শান্ত হয় কিন্তু খং যেতিয়া উঠে আৰু বহুত খং উঠে
তেতিয়া আৰু শান্ত নাথাকে আৰু শান্ত হৈ নাথাকো কিন্তু খংটো মোৰ অলপ সময় সাময়িকভাৱে থাকে কাৰোবাক কিবা ধৰক খংকে ক'লেও গালি দিলেও বা টানকে ক'লেও তাৰ অলপ পিছতে আৰু মোৰ বেয়া লাগে তেতিয়া আৰু মই মানে সেই খংটো আৰু সিমানতে মানে অন্ত পেলাওঁ আৰু আকৌ ভালকে কথা চথা পাতো মানে যিকোনো এৰিত নহয় ধৰক কিছুমান কাম যদি কৰিব দিওঁ নকৰে কিছুমান কাম যদি কৰিব দিওঁতে অলপ মানে ধৰক যি ধৰণে কৰিব লাগে নকৰে তেতিয়া অলপ খং উঠে বা মিছা মাতিলেও খং উঠে তেনেকুৱা টাইপৰ আৰু বেলেগ একো নাই আৰু এটা বস্তু কিন্তু ভাল যে খং কৰাৰ পিছতে আকৌ সেই মানুহজনক যে মাতি দিয়াটো সেইটো হয় বহুত ডাঙৰ এটা গুণ কিন্তু মোৰ মানে কাৰোবাৰ ওপৰত খং উঠিলেও মোৰ বেছি সময় নাথাকে অলপ সময় থাকে আৰু মাতি দিয়াৰ পিছত খংটো সেই মানুহজনৰ কমি যাব মানুহজনৰ একেবাৰে সমষ্টিৰ প্ৰায় মানুহেই জানে যে ৰমেন দাৰ খং উঠিলে নামাতে আৰু খং উঠাৰ পিছত যেতিয়া আৰু জানে যে মোক মাতিবই খঙত অলপ হয়তো বাহিৰত ৰৈ থাকে আকৌ যেতিয়া মাতো আহি আকৌ সহজ হৈ যায় এইটো কিন্তু ভাল এটা কোৱালিটি এইটো ক'ব নোৱাৰো ৰাইজে কিভাৱে লৈছে সৰুৰ পৰাই এনেকুৱা মোৰ সৰুৰ পৰাই এইটো স্বভাৱ কলেজ লাইফ কেনেকুৱা আছিলে আপোনাৰ কলেজ লাইফটো ঠিকেই আছিলে কলেজ লাইফটো আমাৰ কথা হৈছিল কি কলেজ লাইফটো আমাৰ প্ৰায় সেই জাতীয় অস্তিত্ব ৰক্ষাৰ আন্দোলনৰ সময়তে আমি কলেজ লাইফ আমাৰ আছিলে গতিকে এই সময়ত আমি আন্দোলনৰ সময়তে যেহেতু জড়িত হৈ আছিলোঁ বা তাৰো আমি যেহেতু অংশীদাৰ আছিলোঁ ময়ো যেহেতু সেই সময়ত ছাত্ৰ সন্থাৰে বিষয়ববীয়া আছিলোঁ গতিকে সেই সময়ত মানে আমাৰ কলেজীয়া লাইফটো কেনেকৈ পাৰ হ'ল আমি গমেই নাপালোঁ মানে বেছিভাগ সময় আমি আন্দোলনতে ব্যস্ত থাকিব লগা হৈছিল এতিয়া কলেজৰ পৰা এক্সকাৰশ্যন যায় তেতিয়া গৈছিলে তেতিয়া আমাৰ বেয়া লাগে আমি যাব নোৱাৰোঁ এক্সকাৰশ্যন কি আমি গমেই নাপালোঁ তেনেকুৱা কথা কলেজৰ পৰা যাই ইউনিভাৰ্চিটিৰ পৰাও গৈছিলে কিন্তু আমাৰ সেইটো ভাগ্যত নঘটিল আৰু আমি নাপালোঁ ল'ৰাৰ জীৱন 18 বছৰৰ পৰা 25 বছৰ এইখিনি সময় বহুত এটা বেলেগ এটা সময় সেইখিনি সময় আজিও আপুনি মিছ কৰেনে 18 বছৰৰ পৰা 25 বছৰ সেইখিনি সময়তো এইটোতো আৰু মনত থাকিবই কেনেকুৱা আছিলে সেইখিনি সময়ত সেইখিনি সময়ত এতিয়া তাৰ 18 বছৰৰ সময়ততো আমি আহি ধৰক কলেজত পঢ়িছোঁ গতিকে কলেজৰ সময়টো সকলোৱে জানে এতিয়া কলেজত যিখিনি আছিল ধৰক সেইখিনি সময়ত মই কলেজত পঢ়োঁতেও বা হাই স্কুলত পঢ়োঁতেও মই ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক আছিলোঁ কলেজতো মই তথ্য আৰু তৰ্ক আৰু আলোচনা চক্ৰবী বৰুৱা মহাবিদ্যালয়ৰ সম্পাদক আছিলোঁ তাৰপিছত মহল গুৱাহাটী ষ্টুডেণ্টছ ইউনিয়নৰ আছিলোঁ তাৰ আগত আকৌ সদৌ মঙলদৈ জিলা ছাত্ৰ সন্থা দৰং জিলা ছাত্ৰ সন্থা আছুত আছিলোঁ গতিকে মানে সেই মানে 9 ক্লাছ উঠোঁতেই তাৰ পৰাই মানে মই বিভিন্ন বিষয় বাবদ আছোঁ ছাত্ৰ সন্থাৰ লগতে জড়িত হৈ আছোঁ তাৰপিছত ইউনিভাৰ্চিটি লট এডমিশ্যন ল'লোঁ তাতো মই জেনেৰেল ছেক্ৰেটাৰী হ'লোঁ পোষ্ট গ্ৰেজুৱেট ষ্টুডেণ্টছ ইউনিয়ন তাতো নামভৰ্তি কৰিলোঁ তাতো মই জেনেৰেল ছেক্ৰেটাৰী হ'লোঁ গতিকে গোটেই তেনেকৈ দায়িত্ব লৈ ছাত্ৰ সন্থাৰ দায়িত্ব লৈয়ে মোৰ মানে সেই পঢ়াকালীৰ জীৱনটো চেঞ্জ হৈছে সেই অকণমান সুধিব লাগিব সেই ক্লাছ 9ৰ পৰা আপুনি সংগঠনৰ লগত জড়িত হৈ গৈছিলে বা আজিও ৰাইজৰ হৈ কাম কৰি আছে আৰু কি লাগে জীৱনটো কি বিচাৰি আছে আৰু নাই এতিয়া একো নিবিচাৰোঁ এতিয়া কথা হৈছে যে ৰাইজৰ লগত থাকি এতিয়া ৰাইজৰ যিখিনি ধৰক দুখ কষ্ট মনোবেদনা আছে সেইবিলাকতো আমি বিভিন্ন সময়ত দেখিছোঁ মানুহ কেনেকৈ চলিছে কি ধৰণে জীৱন নিৰ্বাহ কৰিছে গতিকে কেতিয়াবা মনত অলপ দুখ লাগে যেতিয়া কৰিব নোৱাৰোঁ যেতিয়া দুখীয়া মানুহ এটাই কিবা বিচাৰে গতিকে আমি যিমান পাৰোঁ চেষ্টা কৰিছোঁ কিন্তু সীমিত যিখিনি পুঁজি থাকে সেই পুঁজিৰে আমি আমাৰ সমষ্টিবিলাক চলাব লগা হৈছে বা তেনেকৈ আমি ৰাইজক সহায় কৰিব লগা হৈছে গতিকে কেতিয়াবা মানে ভালো লাগে যেতিয়া দেখোঁ যে ৰাইজে বিচৰা কামটো কৰিব পাৰিছোঁ
তেতিয়া যথেষ্ট আনন্দ অনুভৱ কৰোঁ কিন্তু যেতিয়া দিব নোৱাৰোঁ তেতিয়া ৰাতি মানে যথেষ্ট মানে মনোকষ্ট দিয়ে এতিয়া ৰাইজে ভাবে যে আমি মানে ৰাইজৰ হৈ চিন্তা নকৰোঁ বা আমি গাড়ীত ঘূৰি ফুৰোঁ AC গাড়ীত সেইটো বুলি ভাবে কিন্তু সেইটো নহয় আমি বহুত টেনশ্যনত থাকোঁ বহুত টেনশ্যন লৈ আমি দিনবিলাক পাৰ কৰিব লগা হয় এতিয়াও টেনশ্যন থাকে টেনশ্যন বহুত থাকে টেনশ্যন থাকে মানে ধৰক ঘৰুৱা সমস্যা লৈ নহয় ৰাইজৰ সমস্যাবিলাকক লৈ মানে বহুত টেনশ্যন থাকে এতিয়া ক'ৰবাত কিবা কাম কৰিব দিলে ধৰক কামটো সেইটো ধৰক মানুহে যি ধৰণে বিচাৰে তেনেধৰণে কম দিনত বা তেনেকৈ হয়তো এটা বছৰত কৰিব নোৱাৰোঁ এটা বছৰত যিখিনি পুঁজি দিয়ে তেনেকৈ যিখিনি আমি পাৰোঁ কৰোঁ কিন্তু বাদ পৰি যোৱা মানুহখিনি অন্তৰত আঘাত পায় আহি কয় আপোনাক কৈ থাকোঁ আপুনি ৰাস্তাটো কৰি দিয়া নাই আপুনি সেইটো কাম কৰি দিয়া নাই কিন্তু কৰি দিয়া নাই কিয় সেইটো মানুহে নুবুজে বা আমিও যে কৰিব পৰা নাই সেই কথাটো আমিও মৰ্মে মৰ্মে উপলব্ধি কৰোঁ মানুহে ভাবে যে গৈছে আৰু পাহৰি গৈছে নেকি সেইটো নহয় এই কথাটো কিন্তু বহুত সঁচা মই বহুত মানুহক লগ পাইছোঁ ৰাইজৰ এটা থাকে কিন্তু আমাৰ বিধায়কে এইটো কিয় কৰা নাই হয় আচলতে বিধায়কজনে কৰিবলৈ বা সেইখিনি সময় বা সেইখিনি সুযোগ পোৱাও নাই কিজানি সেইটোৱে স্বাভাৱিক কাৰণ এতিয়া যিখিনি টকা দিব এটা সমষ্টি এটা কিমান ডাঙৰ সমষ্টি আৰু সেই সমষ্টিটো আমাৰ সমষ্টিত প্ৰায় 4 লাখ ৱেষ্ট গুৱাহাটীত মানে ভোটাৰ আছে গতিকে এতিয়া আৰু এৰিয়াটো হৈছে আমাৰ একেবাৰে এই বেহাৰবাৰী যিটো হেৰি আছে নেশ্যনেল গেমছ তাৰ পৰা গৈ একেবাৰে চান্দুবিলৈকে তাতে অসম মেঘালয় সীমান্তৱৰ্তী এলেকালৈ পাহাৰ লখৰাৰ পৰা প্ৰায় 28 কিলোমিটাৰ ওপৰ একদম বৰ্ডাৰলৈকে গতিকে ইমান এটা বৃহত্তৰ সমষ্টিত আমি কাম কৰিবলৈ যাওঁতে আমি একে বছৰতে বা 10-15টা বছৰ 20 বছৰত এইবিলাক কাম কৰা মানে কৰি শেষ কৰিব নোৱাৰোঁ আৰু এনেকুৱা হয় যে কিছুমান ৰাস্তা কৰি গৈছোঁ আকৌ 2-3-4 বছৰ পিছত বাৰিষাত আকৌ সেইবিলাক মানে ধ্বংস হৈ যায় বেয়া হৈ যায় গতিকে সেইবিলাকো আকৌ কৰিব লগা হয় গতিকে মূল পথবিলাক যদি বেয়া হয় তে আকৌ সেইখিনিত আৰু যথেষ্ট পুঁজি দিবলগীয়া হয় গতিকে কৰাত আমাৰ অসুবিধা হৈ যায় কিন্তু তথাপিও যিমান পাৰা যায় সিমানখিনি চেষ্টা কৰা হৈছে এতিয়া অৱশ্যে বহুতখিনি কাম কৰা হৈছে এতিয়া মই ভাবোঁ যে মানুহৰ খুব কম মানুহৰে হয়তো অসন্তুষ্টি থাকিব কিন্তু মই ভাবোঁ যে মানুহ যথেষ্ট এতিয়া সন্তুষ্ট ফ্ৰী টাইম পালে কি চিন্তা ভাবে সদায় সময় পালে কেনেকুৱা ধৰণৰ চিন্তা মাইণ্ডত আহি থাকে নাই ফ্ৰী যেতিয়া অলপ সময় পাওঁ তেতিয়া আমাৰতো আৰু কি আমিতো ৰাইজৰ কথাই চিন্তা কৰোঁ ফ্ৰী সময়ত ভাবোঁ আৰু ক'ত সমষ্টিত কিবা এটা কি ভাল কাম কৰিব পাৰোঁ সেই এটা পৰিকল্পনাৰ কথা ভাবোঁ গতিকে আজি ধৰক মই আছোঁ কালি নোৱাৰিব পাৰোঁ কিন্তু মই ভাবোঁ যে মই এনেকুৱা এটা কাম কৰিব লাগিব যিটোৰ স্মৃতি চিৰজীৱন ৰৈ যায় গতিকে তেনেকুৱা কিছুমান কথাও চিন্তা কৰিব লগা হয় গতিকে যেতিয়া চৰকাৰে কিবা চিন্তা কৰে জানো যে এনেধৰণৰ চিন্তা কৰিছে তেতিয়া লগে লগে আৰু মই আমাৰ ডিচিক কৈ মাটি ক'ত পাম কি পাম আমাৰ সমষ্টিতে ৰাখিব লাগে সেই ধৰণে কাম কৰিব লগা হয় এটা যেতিয়া ISBT হৈছিল তেতিয়া ISBT শুনাৰ লগে লগে তাতে মাটি চাব দিয়া হৈছিল আমাৰ ইয়াতে মোৰ সমষ্টিতে গতিকে ISBTটো হোৱাৰ লগে লগে অঞ্চলটোৰো অলপ ভাল অৱস্থালৈ ঠিক তেনেকৈ বৰ্ষাপাৰাত এটা দেখিছে এটা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ ক্ৰিকেট ষ্টেডিয়াম সেইখিনি মাটিটো কেনেকৈ ৰখা হৈছে মই জানো ৰাইজে সহায় কৰিছে সেইটোৰ এটা পৰিকল্পনা আছে মই কেতিয়াবা ভাবোঁ যেতিয়া নেহেৰু ষ্টেডিয়ামটো দেখোঁ আমাৰ সমষ্টিত তেতিয়া কোনো ষ্টেডিয়ামেই নাছিল তো মই ভাবিছোঁ পূব গুৱাহাটীত আছে ৱেষ্ট গুৱাহাটীত নাই গতিকে মই তেতিয়াই ভাবিছোঁ এটা ৱেষ্ট গুৱাহাটীত ষ্টেডিয়াম বনামেই আৰু সেই পৰিকল্পনা লৈ সেই চিন্তা লৈ পেলাই তাতে মই মাটিখিনি 60 বিঘা মাটি ৰাখিছিলোঁ আৰু ৰাতি গৈ গৈ মানুহে
বেদখল কৰে মই মোৰ তেতিয়া মন্ত্ৰীও আছিলোঁ পুলিচ চুলিচ লৈ আকৌ ভাঙি দিছিলোঁ মই নিজে আহি ভাঙো তাৰ অঞ্চলৰ ৰাইজক সেইবিলাক হৈছিল প্ৰায় 96ৰ পিছত তেনেকৈ আমি মাটিখিনি কিবাকৈ তাততো ডাম্পিং গ্ৰাউণ্ড আছিল পিছত ডাম্পিং গ্ৰাউণ্ডটো বেলেগলৈ নিয়া হ'ল নি পেলাই সেইটো তাৰপিছত এখন আজি কমেও এটা ভাল ষ্টেডিয়াম নিৰ্মাণ হ'ল এটা যেতিয়া গম পালোঁ যে শ্বহীদসকলৰ এটা স্মৃতি উদ্যান কৰিব তেতিয়া লগে লগে ডিচিক কৈ মই বৰাগাঁৱত ল'ব দিলোঁ বৰাগাঁৱত তেনেকৈ 100 বিঘা দি এটা ভাৰতবৰ্ষৰ ভিতৰতে এটা উন্নত মানৰ এটা এতিয়া শ্বহীদ উদ্যান হ'ব গতিকে গম পোৱাৰ লগে লগে বহি নাথাকোঁ তেনেকৈ অনুষ্ঠানটো কেনেকৈ মোৰ তাত নিব পাৰোঁ কম্পিটিশ্যন চলে নহয় চবেইটো চাব মোৰ তাত আনো গতিকে মই তাৰ আগতেই অলপ মানে সক্ৰিয় হৈ যাওঁ তেনেকৈ কৰা হৈছে ঠিক তেনেকৈ মাছখোৱা কালচাৰেল কমপ্লেক্স সেইটোতো আগত প্ৰাইভেট বাছৰ হেৰি আছিলে ষ্টেণ্ড আছিলে পিছত আমি লাগি ৰাইজেও আন্দোলন কৰি সেই বাছবিলাক আদাবাৰীলৈ নিলোঁ তাতে এটা ধুনীয়াকৈ এতিয়া ধুনীয়াকৈ কালচাৰেল কমপ্লেক্স কৰিলে গতিকে তেনেকুৱা কিছুমান চিন্তা চৰ্চা কৰি কিছু পৰিকল্পনা লৈ মই আগবাঢ়ি গৈছিলোঁ এই তাৰ মাজতে ইমানখিনি কৰাৰ মাজতে মোবাইলত হোৱাটছআপত ইমান এক্টিভ কৰিব পৰা সেইবিলাক চলি থাকে এইবিলাক মানে গাড়ীত উঠি যেতিয়া গৈ থাকোঁ তাতেই চব চলি থাকে আৰু ৰাতি প্ৰায় 1টা বজাৰ পিছৰ পৰা যিমান আহে চব চাই পেলাই আকৌ সেইবিলাক যিবিলাক নাৰে চব ডিলিট কৰিব লাগে নহ'লেতো একেবাৰে ভৰ্তি হৈ যাব দেখোন গতিকে আকৌ ডিলিট কৰিব লাগে কিমান ডিলিট কৰিব প্ৰায় 45 মিনিটমান ডিলিট কৰোঁতেই যায় এনেকুৱা অৱস্থা হয় মোৰ মিছেছে কয় তোমাৰ চকুও যাব মাথাও যাব এইবিলাক ভাব দিয়া কৈ থাকা গ'লে তুমি পাগল হ'বা আৰু এই অৱস্থা আপুনি কি ৰিপ্লাই দিয়ে তেতিয়া পাই নাই পগলা হ'লেও হ'ব লাগিব আৰু কাৰণ এইবিলাক ডিলিট নকৰিলে কালি আকৌ ইমানে আহিব এইবিলাক ক'ত কি কৰিম মই তাৰপিছত তাই ভৰ্তি হ'ব তাৰপিছত মানে মেছেজবিলাক নাহিব ফুল হৈ গ'লে মেমৰি ফুল হ'লেতো দিগদাৰ হ'ব গতিকে ডিলিট কৰি গৈ থাকোঁ এনেকৈ মানে ৰাতিটো পাৰ হয় আৰু বহুত সময় আমাৰ নন পলিটিকেল আৰু এটা ৰাউণ্ড আছে এটা ফোন কল আপুনি বৌক ফোন কৰিব লাগিব আপোনাৰ এটা ভাল গুণ এটা বেয়া গুণ আমি জানিম দৰ্শকেও জানিব আপুনি ফোন লগাই দিয়ক বৌক কিবা গম পাইনে দাদা কি ক'ব বেয়া গুণ ভাল গুণ না জানো কিবা ক'ব খং থাকা ক'ব আৰু লাউড স্পীকাৰ দি দিব লাউড স্পীকাৰ দি দিয়ক ধৰিবাচোন হেল্ল' হয় দাদাই আমাৰ পডকাষ্টত বহিছে নন পলিটিকেল পডকাষ্ট দাদাৰ এটা ভাল গুণ এটা বেয়া গুণ আপুনি ক'ব লাগে ভাল গুণটোৱে কওঁ প্ৰথমতে খুব চিম্পল মানে খুব সহজে কথাবোৰ লয় আৰু বেয়া গুণটো হৈছে তেওঁৰ পটককে খংটো উঠে এইটোৱে শ্বৰ্ট টেম্পাৰ খংটো উঠে আৰু গুচি যায় আৰু সেইটোৱে অ'কে ঠিক আছে থেংক ইউ কথাটো তেতিয়াহ'লে সঁচা তেতিয়াহ'লে আপোনাৰ শ্বৰ্ট টেম্পাৰ এতিয়া মাজে মাজে হয়নে খংটো এতিয়া হয়নে মাজে মাজে উঠে এনেই নুঠে এতিয়া কিবা এটা কথা কৈ আছোঁ মানুহ এটাক কৈ আছোঁ মানুহটো বুজা নাই একেটা কথাকে কৈ আছে যেতিয়া একবাৰ নহয় দুবাৰ নহয় 3-4বাৰ কোৱাৰ পিছত যেতিয়া নহয় তেতিয়া খং উঠি যায় নুবুজিলে বোলে কথাটো বুজাই আছোঁ তো বুজি ল সেই একেটা কথাকে আৰু পুনৰাবৃত্তি কৰি থাকিলে তেতিয়া খং উঠি যায় বুজি নোপোৱা বুলি তেতিয়া অলপ টানকৈ কোৱা যায় খং উঠিল টানকৈ ক'লোঁ তাৰপিছত অলপ সময় যোৱাৰ পিছত আকৌ আগৰ অৱস্থা ইমান বছৰ সময় ৰাইজক দিছে
মই সুধিব বিচাৰোঁ যে এজন লিডাৰ বা এজন ৰাজনৈতিক নেতা তিনিটা কি গুণ থাকিব লাগে যে ৰাইজে ভাল পাব? কি গুণ তিনিটা থাকিব লাগে আপোনাৰ মতে? মোৰ মতে মানে মানুহক মানুহ হিচাপে গণ্য কৰিব লাগে। মানুহৰ যিকোনো দুখীয়া মানুহ হওক, ধনী মানুহ হওক, যিটো মৰ্যাদা সকলোৰে, দুখীয়া মানুহৰো এটাৰো নিজৰ মৰ্যাদা থাকে, এটা ধনী মানুহৰো মৰ্যাদা থাকে। গতিকে দুখীয়া ধনী বুলি কথা নাই, সকলোকে সমান মৰ্যাদা দিব লাগে আৰু সমানভাৱে চাব লাগে, মৰম কৰিব লাগে। 2 নম্বৰ হৈছে যে মানুহ যেতিয়া ঘৰলৈ আহে, যিকোনো মানুহ আৰু যিকোনো দলৰেই নহওক কিয়, এইটো দল নিৰ্বিশেষে যিকোনো শত্ৰু যদি ঘৰলৈ আহে, নিজৰ ঘৰত যেতিয়া আহিব তেতিয়া সেই মানুহজনক ভাল ব্যৱহাৰ কৰিব লাগে, সেইটো শত্ৰু জ্ঞান কৰিব নালাগে। আৰু অন্যান্য দলৰ মানুহকো ভোট দিয়া নাই বেলেগ কথা, নিজৰ নিজৰ আদৰ্শ থাকে। গতিকে যেতিয়া ঘৰত আহিব তেতিয়া ভালকৈ কথা শুনি বা তেওঁক ভালদৰে বুজাই মেলি যদি পঠিয়াই দিয়ে তেতিয়াহ'লে মানুহখিনিয়ে ভাল পায়। আৰু অহংকাৰ থাকিব নালাগে, সহজ সৰল হ'ব লাগে, মানুহৰ লগত মিলি থাকিব লাগে। কাৰণ মানুহেতো ভোট দিয়েতো মোক আজি এই আসনখনটো দিছে, গতিকে যিবিলাক মানুহে দিছে সেইখিনি মানুহক পাহৰিব নালাগে, মানুহখিনিক ভালদৰে চাব লাগে, ব্যৱহাৰ কৰিব লাগে। আৰু কৰ্মীসকলে যিবিলাক কষ্ট কৰে সেইবিলাকক সদায় মৰম কৰিব লাগে। কেতিয়াবা টানকৈও ক'ব লাগিব, কিন্তু টানকৈ কোৱা মানে এইটো নুবুজায় যে তাক বেয়া পাইছোঁ, সেইটো নহয়। মোৰ কৰ্মী এজনেই মোৰ মূল শক্তি। গতিকে সেই কৰ্মীজনে যেতিয়া কিবা ভুল কৰিব, সেই ভুলটো মই দেখুৱাই দিব লাগে, আৰু দেখুৱাই দিওঁতে যদি না ধমকি দিব লাগিব, আৰু ধমকি দিয়াৰ পিছত সি নিজে ৰিয়েলাইজ কৰে, আকৌ পিছদিনা ভালকৈ তাক ফোনত বুজাই দিয়া যায় যে কিয় তই ধমকি খালি। তেতিয়া এই কৰ্মীজনো মানে তেতিয়া মানে অলপ হতা নহয়, অলপ এইবিলাক থাকিলে ভাল। জীৱনত ভাল বেয়া দুটাই দেখিছে, মন্ত্ৰী হৈছে, MLA হৈছে, কেতিয়াবা হোৱাও নাই। জীৱনত মই সুধিব বিচাৰোঁ যে জীৱনত ইমান বয়স আপুনি ৰাজনীতিকত দিলে, কি পালে কি হেৰালে? এতিয়াতো পোৱা বুলি ক'লেতো বহুতেই পাইছোঁ, ইয়াতকৈ আৰু আমি এই জন্মত পাব নোৱাৰোঁ, সেইখিনিতো মই ক'বই লাগিব। আৰু নোপোৱাটোতো নোপোৱা বুলি ক'লেতো বহুতেই, এতিয়া নোপোৱা বুলি ক'বলৈ যাওঁতে নোপোৱা এটাই নোপোৱা মানে মই ঘৰখনক যিধৰণে, পৰিয়ালটোক যিধৰণে সময় দিব লাগে, বা পৰিয়ালটোক যিধৰণে মই ধৰক সময় দি পেলাই অলপ কথা পাতিব লাগে, বা এই ফুৰাব চুৰাব নিয়া, সেইবিলাক আমাৰ দ্বাৰা নহয়গৈ। পৰিয়ালটোক আমি চাব নোৱাৰোঁ, সেইটোৱে বেয়া। আৰু সেই যেতিয়াৰ পৰা ৰাজনীতিক ষ্টাৰ্ট কৰিছে তেতিয়াৰ পৰাতো পাৰাই নাই, সময়ো দিব পৰা নাই। কেতিয়াবা যদি আমি এছেম্বলি কমিটি হৈ যাওঁ, কেতিয়াবা কদাচিত কেতিয়াবা লৈ যাওঁ। আৰু এনেকুৱা হৈছে, মোৰ মিছেছটো কলেজৰ প্ৰফেচাৰ আছিলে, এতিয়া তেওঁ ব্যস্ত হৈ থাকে, ময়ো ব্যস্ত হৈ থাকোঁ। গতিকে আমি এটা কাম কৰিছিলোঁ, ৰাতি 12টাৰ পিছত যেতিয়া আমি ফ্ৰী হওঁ, তেতিয়া কিন্তু আমি মানে 1 ঘণ্টা সময় আমি বহোঁ। এতিয়াও মোৰ সেইটো চলি আছে। এতিয়াও মোৰ ল'ৰাও থাকে, মোৰ মিছেছো থাকে, ময়ো থাকোঁ। মানে গোটেই দিনটো কি কৰিলোঁ, গোটেই দিনটো আৰু কি ক'ত কি হৈছে, অলপ মানে দিনটো ব্যস্ততাৰ মাজত অকণমান অলপ ঘৰুৱা কথাখিনি পাতিলে ভাল লাগে, আৰু বেলেগ কথা পাতিলে অলপ মনটো আৰু ভাল লাগে, ফৰকাল হয়। এই তেনেকুৱা আৰু এতিয়া বাহিৰ গ'লেতো আৰু উপায় নাই। ঘৰত যেতিয়া থাকোঁ, গুৱাহাটীত থাকোঁ, তেতিয়া তেনেকৈ আমি এটা সময় নিৰ্ধাৰণ কৰি লওঁ, আৰু তেনেকৈ আমি সদায় বহোঁ। আগতকৈ এতিয়া বেছি সময় দিব পাৰেনে ফেমিলিক? নে আগত নাই, আগৰ নিচিনাই আছে, এতিয়াও একেই সময়, উপায় নাই। সেইখিনি সময়ততো মানে আগততো আৰু লেঠা আছিল। আগত যেতিয়া আমি প্ৰথম বিধায়ক হওঁ, মন্ত্ৰী হওঁ,
তেতিয়াতো 2টা-2:30টাতো মানুহ আহে ৰাতি আহি তেতিয়াতো আমি একে ডেকা ল'ৰা আৰু চবেই কষ্ট কৰি আমাক জিকাইছে গতিকে আমি হেৰিও মানে আহিব নালাগেও ক'ব নোৱাৰোঁ আৰু বেল মাৰিলেও আমি খুলিব লাগিব তেনেকুৱা অৱস্থা আছিল এইটোতো প্ৰায় আমি কিমান 5 বছৰটো তেনেকৈ একদম পূৰা পাৰ কৰিছোঁ তাৰ 5 বছৰ পিছত 91-91ত সেইখিনি সময়ত আমি অপজিশ্যনত থাকিলোঁ তেতিয়া অলপ কমিল আকৌ 96তো তেনেকুৱা অৱস্থা হৈছিলে মানে সেইখিনি সময় বৰ মানে কঠোৰ আছিল ফাৰ্ষ্ট টাইম MLA আপুনি আপোনাৰ বয়স কিমান আছিল তেতিয়া মোৰ বয়স আছিল 27 বছৰ 27 বছৰ প্ৰথমবাৰ MLA মানে ইউনিভাৰ্চিটিৰ পৰা আহিয়ে আমি MLA হ'লোঁ তো আৰু আজিও আপুনি MLA সেই দিনটো কেনেকুৱা আছিল আজিৰ দিনটো কেনেকুৱা মানে দিনবিলাকৰতো বহুত পৰিৱৰ্তন হৈছে আৰু সেই সময়ত মানে প্ৰেছাৰো বহুত আছিলে মানুহে বহুত আশাও কৰিছিল গতিকে সেইবিলাকৰ কাৰণে আমি বহুত আকৌ নতুনকৈ ইলেক্টেড হোৱা আমি বিধায়ক আগত তেনেকুৱা ধৰক ৰাজনীতি সম্পৰ্কত আমাৰ তেনেকুৱা জ্ঞানো নাছিল বা চৰকাৰ পৰিচালনা কৰাৰো আমাৰ তেনেকুৱা এটা জ্ঞান নাছিলে গতিকে আমি যথেষ্ট কষ্ট কৰি আমি সেই সময়ত মানে এই গোটেই কথাখিনি আহৰণ কৰি লৈছিলোঁ কেনেকৈ কিভাৱে আমি নিব লাগে বা যিবিলাক নিয়ম কানুন সেইবিলাক আমি চাব লগা হৈছিল গতিকে তেনেকৈ আমি কিছু সেই সময়ত কষ্ট হ'ব লগা হৈছিল এতিয়া তাৰপিছত আৰুতো গোটেইখিনি আমাৰ চকুৰ আগততো ভাহি থাকে ক'ত কি কৰিলে ভাল কেনেকৈ কৰিলে ভাল পইচা কেনেকৈ উলিয়াম কাক ক'ব লাগে এইবিলাক আৰু এতিয়া আৰু লেঠা নাই ফোনতে চলি যায় মই এতিয়া সুধিব বিচাৰোঁ আপোনাক অগপৰ নেতা হিচাপে মই আপোনাক সুধিবই লাগিব অগপ অসমতে নিজাভাৱে চৰকাৰ কৰিব পাৰিছিল সেইখিনি ক্ষমতা আছিলে কিন্তু আজিৰ দিনত সেইখিনি ক্ষমতা কিয় নাই অকণমান যদি কয় আপুনি আমাৰ সেই সময়ত আমাৰ হয়তো তেনেধৰণৰ আমি পৰিপক্কও নাছিলোঁ বা তেনেকৈ আমাৰ কোনো এজনো পৰিপক্ক নাছিল সেইকাৰণে কিছু হয়তো আমাৰ অসুবিধা হৈছিল কিন্তু 96ত আমি কৰিব পাৰিব লাগিছিল তেতিয়া আমি যথেষ্টখিনি মানে মেচিয়ৰ্ড হৈছিলোঁ কিন্তু আমি যি ধৰণে একচুৱেলি আমি ৰাইজৰ যিটো মেণ্ডেট লৈ আহিছিলোঁ সেইটো আমি কৰিব নোৱাৰিলোঁ যিটো বিদেশী নাগৰিকৰ সমস্যা অবৈধ প্ৰব্ৰজনকাৰীৰ ক্ষেত্ৰত আমি ধৰক মানে যিটো হেৰি ব্যৱস্থা ল'ব লাগিছিল আমি ল'ব নোৱাৰোঁ আৰু ইয়াত অৱশ্যে আমাৰ কেন্দ্ৰীয় চৰকাৰৰ বেছিভাগ কাম তেওঁলোকৰ ওপৰতে দায়িত্ব আছিল কাৰণ হোম মিনিষ্ট্ৰী আছিল নডেল এজেঞ্চি কিন্তু সেই সময়ত আমাক মানে কেনেকৈ অপ্ৰিয় কৰিব পৰা যায় সেই চিন্তাটো তেওঁলোকৰ আছে ৰিজনেলিজমটো ধ্বংস কৰাৰো এটা তেওঁলোকৰ মতলব আছিল গতিকে তেনেধৰণে আমাক যিধৰণে সহায় কৰিব লাগিছিল নকৰিলে গতিকে আমি অলপমান মানে সেই ক্ষেত্ৰত অলপমান ৰাইজৰ মানে আস্থাহীনতাৰ সন্মুখীন হ'ব লগা হ'ল কিন্তু আমি কিছু কাম কৰিব পাৰিলোঁ হয় তাৰ মাজতো কিন্তু সেইখিনি আমাৰ কৰাত আমাৰ কিছু মানে হেমাহি আছিল মই এইটো ক'ব লাগিব গতিকে মানুহবিলাকৰ অলপ আমাৰ প্ৰতি যিটো মানে এটা ভাল ভাৱ আছিল বা আস্থা আছিল বিশ্বাস আছিল সেইটো মানুহবিলাকৰ লাহে লাহে কমি আহিল আৰু আমাৰ প্ৰথমতে আমি যি ধৰণে বিভিন্ন জনগোষ্ঠীক লৈ আগবাঢ়িছোঁ বিভিন্ন জনগোষ্ঠীৰ প্ৰতি আমাৰ যিটো এটা আশা আছিল যিটো এটা তেওঁলোকে এই আঞ্চলিক দলটোৱে জনগোষ্ঠীসমূহৰো সমস্যাখিনি সমাধান কৰাৰ এটা ভূমিকা ল'ব বুলি ভাবিছিল এই ক্ষেত্ৰতো মই ভাবোঁ যে তেনেধৰণে আমাৰ কিছু ভূমিকা যিধৰণে এটা সক্ৰিয় ভূমিকা ল'ব লাগিছিল আমি হয়তো তেনেধৰণে ল'ব নোৱাৰিলোঁ যাৰ কাৰণে বিভিন্ন জনগোষ্ঠীও আমাৰ পৰা যিধৰণে আহিছিল তেনেধৰণে লাহে লাহে তেওঁলোকেও মানে তেওঁলোকে নিজস্বভাৱে তাৰ পৰৱৰ্তী সময়ত নিজৰ আঞ্চলিক ৰাজনৈতিক দল গঠন কৰি ল'লে
আৰু তেওঁলোকৰ সমস্যাবিলাকৰ ক্ষেত্ৰত তেওঁলোকে নিজাববীয়াকৈ তেওঁলোকে মানে মাত মাতাৰ কাৰণে আগবাঢ়ি আহিল গতিকে সেইবিলাক ক্ষেত্ৰতো অলপ আমাৰ মানে অলপ মানে অসুবিধা হৈছিলে গতিকে আৰু পৰৱৰ্তী সময়ত আমাৰ যি ধৰণে ধৰক পুঁজিও আমাৰ কেন্দ্ৰীয় চৰকাৰে যি ধৰণে দিব লাগিছে আমাৰ দিব পৰা নাছিলে বা দিয়া নাছিলে কিন্তু পৰৱৰ্তী সময়ত যেতিয়া আমাৰ ভিপি সিং প্ৰধানমন্ত্ৰী হ'ল তেতিয়া আমাৰ 90-10 যিটো ৰেচিঅ' আগত 75% লোন আছিল 25% গ্ৰেণ্ট আছিল কিন্তু পৰৱৰ্তী সময়ত 90% গ্ৰেণ্ট কৰিলে 10% লোন কৰিলে তেতিয়া সকাহ পালে ৰাজ্যখনে এই সকাহ পোৱাৰ পিছত এই ধৰণে ডেভেলপমেণ্টেল কাম কৰিব পৰা হৈছিল সেই সময়ততো 80% কৰ্মচাৰীৰ দৰমহা দিওঁতে গৈছিল 20%ৰে আমি ডেভেলপমেণ্টৰ কাম কৰিছিলোঁ গতিকে এডিশ্যনেল ফাণ্ডো নাই সেই সময়ত গতিকে তেনেকৈ আমাৰ মানে বিভিন্ন কাৰণত আমাৰ প্ৰতি থকা ৰাইজৰ আস্থাটো মানে কমি আহিল মই বহুত গাঁৱে ভূঞে মই গৈ থাকোঁ আজিও বহুত বয়সীয়াল মানুহৰ মুখত AGP নামটো কিন্তু শুনা পাওঁ ঠিক কিন্তু ইউথ জেনেৰেশ্যনৰ মাজত অকণমান কম শুনা পাওঁ আচলতে কিয় হ'ব পাৰে এইটো নহয় এতিয়া যিখিনি ধৰক অলপ বয়সস্থ মানুহ সেই মানুহখিনি আন্দোলনটো দেখা পাইছিল আৰু সেই আন্দোলনটো দেখাৰ পাছত মানুহৰ মানে AGPৰ যিটো আন্তৰিকতা সেই আন্তৰিকতা যিটো ভাৱ যিটো মৰম সেইটো তেওঁলোকৰ অন্তৰত বহি গৈছিলে আজিও আছে কিন্তু ডেকা চামে সেই আন্দোলনটো দেখা নাছিলে গতিকে যিহেতু আজি প্ৰায়তো প্ৰায় 37 বছৰ 85 আমাৰ আহিল 85 এগ্ৰিমেণ্ট হ'ল গতিকে প্ৰায় 39 বছৰেই হয় গতিকে ইমান বছৰ হোৱাৰ পিছত সেই সময়ততো এতিয়া যিবিলাক 39 বছৰ 40 বছৰ হৈছে সেইবিলাকেতো আন্দোলন দেখাই নাছিলে গতিকে সেই চেণ্টিমেণ্টটো নাই গতিকে সেইকাৰণে অলপ মানে আমাৰ য়ং বেটছটোই সেইটো নেদেখাৰ কাৰণে যিটো এটা আন্তৰিকতা থাকিব লাগে সেইটো নাই এতিয়া আঞ্চলিকতাবাদ জাতীয়তাবাদ কি সেই সম্পৰ্কটো আমাৰ বহুতে নাজানে কিন্তু এতিয়া লাহে লাহে যিখিনিয়ে অলপ হৃদয়ংগম কৰিব পাৰিছে যে আমাক আঞ্চলিকতাবাদ লাগে আঞ্চলিকতাবাদৰ সংজ্ঞা কি জাতীয়তাবাদৰ সংজ্ঞা কি কিয় প্ৰয়োজন এই কথাবিলাক যিবিলাকে এতিয়া উপলব্ধি কৰিছে সেইসকলৰ য়ং বেটছটো কিন্তু আহিছে লাহে লাহে আহি আছে আৰু কি ভাবে যে এই য়ং বেটছ AGPত মানে আহাটো কিমান মানে যোগ্য আৰু কেনেকুৱা প্ৰচেষ্টা চলাই আছে যে আহক ইউথ বেটছ আহক ওলাই আহক না আমিতো এতিয়া আমাৰ যিটো চেণ্ট্ৰেল কমিটি আছে AGPৰ কেন্দ্ৰীয় সমিতি তাততো আমি এতিয়া য়ং বহুকেইটাক আমি তেনেকৈ গুৰু দায়িত্ব দিছোঁ সাধাৰণ সম্পাদকৰ দায়িত্ব দিছোঁ উপসভাপতি দিছোঁ জইণ্ট ছেক্ৰেটাৰী দিছোঁ তেনেকৈ গুৰু দায়িত্ব দিয়া হৈছে আৰু এতিয়া আমি য়ং বেটছটোক আনিবৰ কাৰণে এতিয়া আমি যথেষ্ট প্ৰচেষ্টা হাতত লৈছোঁ বা প্ৰয়াস কৰিছোঁ আৰু যিটো য়ং বেটছ সোমাইছে তেওঁলোকেও ইতিমধ্যে মানে যিখিনি যুৱ শক্তি আছে অনাৰ কাৰণে ইতিমধ্যে বহুখিনি তেনেকুৱা পৰিকল্পনা লৈ আগবাঢ়িছে গতিকে মই ভাবোঁ যে এটা পৰিৱৰ্তন হ'ব একেবাৰে নোহোৱা নহয় কাৰণ মানুহে গোটেইবিলাক দেখাও পাইছে এতিয়া দেখা ল'ৰাখিনি বুজিও পাইছে গতিকে তেনে অলপ সময় ল'ব কিন্তু মানে আহিব লাষ্ট মই সুধোঁ 26ৰ বিধানসভাত মিত্ৰজোঁটৰে ইলেকশ্যন খেলিব বুলি আপোনালোকে ফাইনেল কৰিছে নাই এতিয়াতো মিত্ৰজোঁটতে আছোঁ এতিয়া মিত্ৰজোঁটত থকাৰ পিছত এতিয়া পৰৱৰ্তী সময়ত বিজেপি নেতৃত্বৰ কি মনোভাৱ সেইটো আমি এতিয়ালৈকে বুজা নাই বা এতিয়ালৈকে কথাও পতা নাই কিন্তু মাননীয় মুখ্যমন্ত্ৰীয়ে কৈছে যে মিত্ৰতাটো থাকিব ময়ো ভাবোঁ যে মিত্ৰতাটো থকা ভাল কাৰণ এতিয়া
NDA চৰকাৰে যিধৰণে কেন্দ্ৰীয় চৰকাৰেও যিধৰণে কাম কৰি আছে উন্নয়ন বিকাশৰ ক্ষেত্ৰত সেইবিলাক প্ৰত্যেকে দেখাও পাইছে আৰু ইয়াতো আমাৰ মিত্ৰজোঁটত থকাৰ কাৰণে আমিও আমাৰ অসমত আমি বহু ডেভেলপমেণ্টেল কাম কৰিব পাৰিছোঁ আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হোৱাৰ পিছতো যথেষ্টখিনি কাম ইতিমধ্যে হাততো লৈছে ইতিমধ্যে কৰিছেও গতিকে মই ভাবোঁ যে আমি মিত্ৰজোঁটত থাকি যদি আগবাঢ়োঁ তেতিয়াহ'লে আমাৰ চৰকাৰ হ'ব আৰু আগত দিনত আমি আৰু বহুখিনি কাম কৰিব পাৰিম আৰু আমাৰ যদি মিত্ৰতানাৰ ভোটবিলাক ভাগ হ'ব আৰু ভাগ হোৱাৰ লগে লগে বেলেগে সুবিধাটো ল'ব গতিকে সেইটো কেনেভাৱে বিজেপি নেতৃত্বই লয় পৰৱৰ্তী সময়ত আমি গম পাম থেংক ইউ ছ' মাছ দাদা ভাল লাগিলে আপোনাৰ কেনেকুৱা লাগিছে ভাল লাগিছে বঢ়িয়া ঠিক আছে ঘৰুৱা আৰু ঘৰুৱা হেৰিত থেংক ইউ